নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়া কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক সংকটত পৰিছে কিং মেকাৰ নীতিশ কুমাৰ ওয়াকফ আইন সমৰ্থন কৰা নীতিশ কুমাৰৰ জেডিইউ আকৌ খখনীয়া হৈছে এবাৰ জেডিইউৰ সক্ৰিয় নেতা মুজাহিদ আলমে ত্যাগ কৰিছে নীতিশৰ সংগ 18% মুছলিম ভোট থকা বিহাৰত বিপদত পৰিছে নীতিশ কুমাৰ পৰৱৰ্তী খবৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক সালভাডৰ জেললৈ পঠাবলৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আমেৰিকান নাগৰিকে ডোনাল্ড ট্ৰাম্প চৰকাৰৰ নীতিৰ বিৰুদ্ধে হোৱাইট হাউচৰ বাহিৰত জনতাৰ প্ৰতিবাদ পৰৱৰ্তী খবৰ উচ্চতম ন্যায়ালয়ক লৈ হৰফ হৈ পৰিছে বিজেপিৰ সাংসদ নিশিকান্ত দুবে কৈছে উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰ মথুৰাৰ কৃষ্ণ জন্মভূমি জ্ঞানবাপী আদি বিবাদৰ গোচৰত কাগজ নিবিচাৰে কিন্তু মুগল যুগৰ মছজিদৰ গোচৰত কয় আপোনালোকে কাগজ ক'ৰ পৰা দেখুৱাব উচ্চতম ন্যায়ালয়ৰ ওপৰত এতিয়া সন্দেহ ব্যক্ত কৰিছে বিজেপিৰ সাংসদ নিশিকান্ত দুবে আন এটা খবৰ বিজেপিয়ে কাঢ়ি নিনিয়ে মুছলমানৰ সম্পত্তি বন্ধ নকৰে মুছলমানৰ নামাজ সাধাৰণ মুছলমানৰ মাজত ওয়াকফক লৈ অপপ্ৰচাৰ চলিছে কংগ্ৰেছে এই ওয়াকফ সম্পৰ্কে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে দিলীপ শইকীয়াই ওয়াকফ সম্পত্তিৰ জৰিয়তে যাতে দুখীয়া মুছলমানসকলে উপকৃত হয় তাৰ বাবেই অনা হৈছে ওয়াকফ সংশোধনী আইন 2025 ওয়াকফ আইনক লৈ এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দিলীপ শইকীয়াই পৰৱৰ্তী খবৰ গুৱাহাটী আৰক্ষীক দিলে ওপেন চ্যালেঞ্জ নিষিদ্ধ মাংস নিচাজাতীয় দ্ৰব্যৰ 50% ৰেহাই মূল্যত বিক্ৰীৰ বাবে দিলে বিজ্ঞাপন জালুকবাৰী থানাৰ সন্মুখতেই প্ৰায় 10খনৰ অধিক পোষ্টাৰ লগালে ব্যৱসায়ীয়ে অজ্ঞাত ব্যৱসায়ীক ধৰিব পাৰিবনে আৰক্ষীয়ে তাক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়া পৰৱৰ্তী খবৰ ওয়াকফ আইনক লৈ হৰফ হৈ পৰিছে এআইএমৰ নেতা আসাদুদ্দিন ওৱেইছিয়ে কৈছে আজি এই দেশত শাসন কৰা ৰাজনৈতিক শক্তিসমূহে আমাক ধ্বংস কৰিব বিচাৰিছে কিন্তু আমি যেতিয়ালৈকে জীয়াই আছো তেতিয়ালৈকে আমাৰ সম্পত্তি আমাৰ অধিকাৰ ধ্বংস হ'বলৈ নিদিও বুলি মন্তব্য কৰিছে ওৱেইছিয়ে লগতে কৈছে 50,000 পেলেষ্টাইনী শ্বহীদ হ'ল 11 লাখ গৃহহীন হ'ল কিন্তু তেওঁলোকৰ আত্মালৈ চাওক তেওঁলোকলৈ এবাৰ চাওক তেওঁলোকে কৈছে আমি মৰিবলৈ হাজু কিন্তু আমাৰ বিশ্বাসৰ ব্যৱসায় কৰিবলৈ হাজু নহয় আসাদুদ্দিন ওৱেইছিয়ে কৈছে বিজেপিৰ ৰাইজে আদালতক ধৰ্মযুদ্ধৰ ভাবুকি দিছে মোদীজীয়ে এই ভাবুকি দিয়াসকলক বাধা নিদিলে দুৰ্বল হৈ পৰিব ভাৰত আৰু দেশে কেতিয়াও আপোনাক ক্ষমা নকৰে বুলি মন্তব্য কৰিছে ওৱেইছিয়ে পৰৱৰ্তী খবৰ নিশিকান্ত দুবেৰ মন্তব্যক লৈ বিজেপিৰ কোনো সম্পৰ্ক নাই স্পষ্ট কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই দেশত গৃহযুদ্ধ চলি থকা বুলি দাবী কৰি ইয়াৰ বাবে দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক জগৰীয়া কৰিছিল বিজেপিৰ সাংসদ দুবে শশীকান্ত দুবে এতিয়া কৈছে যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ বাবে এতিয়া দেশৰ বিভিন্ন প্ৰান্তত ওয়াকফ বিৰোধী আন্দোলন চলি আছে আন এটা খবৰ প্ৰকৃতিৰ ৰুখত পৰিছে জম্মু কাশ্মীৰ এতিয়ালৈকে 5জনকৈ লোকৰ মৃত্যু হৈছে প্ৰতিকূল বতৰৰ বাবে জম্মু কাশ্মীৰত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ধাৰাসাৰ বৰষুণৰ কবলত পৰিছে জম্মু কাশ্মীৰ ধাৰাসাৰ বৰষুণৰ ফলত ৰামবান আৰু ৰিয়াসী জিলাকে ধৰি বিস্তীৰ্ণ অঞ্চল প্ৰভাৱিত হৈছে ভয়ংকৰ বানে অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে বিধ্বংসী বান আৰু প্ৰতিকূল বতৰৰ বাবে 24 ঘণ্টাৰ ভিতৰত প্ৰায় 5 গৰাকীকৈ লোকৰ মৃত্যু হৈছে অঞ্চলবোৰত শ লোক আবদ্ধ হৈ পৰিছে গৃহহীন হৈ পৰিছে শ লোক ৰামবানৰ চেৰি বাগনা গাঁৱত ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰচণ্ড ভূমিস্খলন হৈছে ফলত কেৱল ৰামবানতে 3 গৰাকীকৈ লোকৰ মৃত্যু হৈছে
মৃত লোকসকলৰ ভিতৰত আকিব আহমেদ আৰু মোহাম্মদ সাকিব নামৰ দুই ভাতৃও আছে। ইফালে শনিবাৰে ৰিয়াচি জিলাৰ আৰনাছ অঞ্চলত বজ্ৰপাতৰ ফলত এগৰাকী মহিলাসহ দুগৰাকী লোকৰ মৃত্যু হৈছে। পৰৱৰ্তী খবৰ, ইষ্টাৰত আক্ৰমণ বন্ধৰ নিজৰ প্ৰতিশ্ৰুতি পালন কৰা নাই ভ্লাদিমিৰ পুটিনে। এই অভিযোগ উত্থাপন কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আকস্মিকভাৱে 30 ঘণ্টীয়া যুদ্ধবিৰোধী ঘোষণা কৰাৰ পিছতো তাৰ সন্মান কৰা নাই। যুদ্ধবিৰোধীৰ সময়ছোৱাত ইউক্ৰেইনত আক্ৰমণাত্মক অভিযান চলি আছে। আকাশত ৰাছিয়াৰ ড্ৰোন উৰি থকা দেখা গৈছে আৰু গোলাবৰ্ষণ চলি আছে। এই সকলোবোৰ অভিযোগ উত্থাপন কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে। শনিবাৰে মস্কোত ৰাছিয়াৰ সশস্ত্ৰ বাহিনীৰ মুখ্য কৰ্মচাৰী ভেলেৰী গেৰাছিমোভৰ সৈতে সাক্ষাৎ কৰিছে ভ্লাদিমিৰ পুটিনে। সেই সময়ত টেলিভিছনত দিয়া ভাষণত পুটিনে 30 ঘণ্টীয়া যুদ্ধবিৰতি ঘোষণা কৰিছিল। প্ৰধানকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ উৎসৱ ইষ্টাৰ ছানডে উপলক্ষে এই যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল। পৰৱৰ্তী খবৰ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ ওপৰত আঙুলি টুৱাইছে বিজেপিৰ সাংসদে। এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নামত এক ডাঙৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ সাংসদজনে। এনে অভিযোগ যদি বিৰোধীয়ে কৰিলেহেঁতেন কেতিয়াবাই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিলেহেঁতেন। বিজেপিৰ সাংসদৰ বিৰুদ্ধে সৰব হৈ পৰিছে ইমৰান প্ৰতাপগড়ী। ইমৰান প্ৰতাপগড়ীয়ে কৈছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নামত এনে অভিযোগ উত্থাপন কৰা বিৰোধীৰ কোনো সাংসদ থাকিলে পুৱাৰ পৰা দেশৰ প্ৰতিটো টিভি চেনেল ইমানবোৰ বিতৰ্ক চলাই থাকিলেহেঁতেন। কল্পনা কৰক আমাৰ সংবাদ মাধ্যমে ক্ষমাহীন অপৰাধক কিমান পৰিষ্কাৰভাৱে আওকাণ কৰে। ইয়া চিধাই উচ্চতম ন্যায়ালয়ৰ অৱমাননা। সন্মানীয় ন্যায়ালয়ে সচেতন হ'ব লাগে আৰু যদি বিজেপিৰ সাংবিধানিক প্ৰতিষ্ঠানৰ প্ৰতি অকণমান সন্মানো বাকী আছে তেন্তে এই উচ্চমুখৰ সাংসদজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত। আন এটা খবৰ, আদালতৰ ৰায় চৰকাৰৰ পক্ষত হলে প্ৰশংসা, অন্যথা সমালোচনা। উপ ৰাষ্ট্ৰপতিৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংসদ পি উইলছনে। সংবিধানৰ 142 নম্বৰ অনুচ্ছেদক গণতন্ত্ৰৰ বিৰুদ্ধে পাৰমাণৱিক ক্ষেপণাস্ত্ৰ বুলি অভিহিত কৰি ৰোষত পৰিছে উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ। উপ ৰাষ্ট্ৰপতিৰ এনে মন্তব্যক লৈ তীব্ৰ সমালোচনা কৰি ডিএমকেৰ সাংসদ পি উইলছনে কৈছে যে উপ ৰাষ্ট্ৰপতিয়ে কাক কি মৰ্যাদা দিব লাগে, কাক কি ক'ব লাগে সেয়া নাজানে। সাংসদগৰাকীয়ে লগতে কৈছে যে উচ্চতম ন্যায়ালয়ে সম্পূৰ্ণ ন্যায় প্ৰদানৰ সুবিধা প্ৰদান কৰা এই অনুচ্ছেদটো অযোধ্যাৰ ৰায়দানৰ দৰে গুৰুত্বপূৰ্ণ গোচৰত ব্যৱহাৰ কৰা হৈছিল। তেওঁ যুক্তি আগবঢ়াই কয় যে নেতাসকলে যেতিয়া সিদ্ধান্ত তেওঁলোকৰ পক্ষত হয় তেতিয়া আদালতৰ প্ৰশংসা কৰে, কিন্তু অন্যথা ন্যায়ালয়ৰ ওপৰত আক্ৰমণাত্মক হৈ পৰে।